এডুকেশ্যন টিকি এছামজন সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বহুতে মোক এটা কথা কমেণ্ট কৰি সুধি আছে, সেইটো হ'ল যে আমাৰ যিহেতু RRB ৰেলৱেৰ যিহেতু আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত কি ওলাইছে, এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছিল আৰু এপ্ৰেণ্টিছৰ পৰা 5,000-ৰ ওপৰত পোষ্ট ওলাইছিল ৰেলৱে এপ্ৰেণ্টিছত। ইয়াৰে আমাৰ প্ৰায় 3 ডিচেম্বৰটো লাষ্ট ডেট আছিল, 3 ডিচেম্বৰ। গতিকে এতিয়া বহুতে সুধি আছে যে ইয়াৰ মেৰিট লিষ্ট কেনেকুৱা হিচাপত ওলাব। চাওক, ৰেলৱে এপ্ৰেণ্টিছৰ মেৰিট লিষ্ট বুলিবলৈ হ'লে মই যেতিয়া এপ্ৰেণ্টিছ কৰিছিলোঁ, মোৰ ইলেক্ট্ৰিচিয়ান আছিল আৰু মই বাৰু আমাৰ ৰঙিয়া ডিভিজনত পাইছিলোঁ। তেতিয়া আমাৰ মেট্ৰিকৰ যিখিনি পাৰ্চেণ্টেজ আছিল, মেট্ৰিকৰ HSLC লগতে ITI পাৰ্চেণ্টেজ, গতিকে এই ITI পাৰ্চেণ্টেজ আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজ এইখিনি এভাৰেজ হিচাপত লৈ কিনে আমাৰ এটা মেৰিট লিষ্ট উলিয়াইছিল। এতিয়া আমাৰ বহুতে সুধি আছে যে কেনেকুৱা, মেইনলি HSLCত যদি পাৰ্চেণ্টেজটো বেছিকৈ থাকে তেনেহ'লে এপ্ৰেণ্টিছত পোৱা চান্স বেছিকৈ থাকে। কিমান পাৰ্চেণ্ট বুলি ক'বলৈ গ'লে এতিয়াতো মিনিমাম 70% থাকিবই লাগে, 70%ৰ ওপৰত হ'বই লাগে, কাৰণ 70%ৰ ওপৰত থাকিলেহে আজিকালি এপ্ৰেণ্টিছত পোৱাৰ চান্স থাকে। আৰু ডিভিজন লৈ কথা, কিছুমান ডিভিজনত কমকৈ যিহেতু এপ্লাই কৰে আৰু কিছুমান ডিভিজনত বেছিকৈ এপ্লাই কৰে। তথাপিও আমাৰ 70% যদি থাকে তেনেহ'লে তেওঁ যিকোনো ডিভিজনত চিট পোৱাৰ চান্স থাকিব এপ্ৰেণ্টিছ। আৰু এপ্ৰেণ্টিছ বুলি ক'লে সকলোৱে জানেই কিজানি যে এপ্ৰেণ্টিছ হৈছে এটা 1 year-ৰ কোৰ্চ হয়, আৰু এইটো কৰিলে যে চাকৰি পাব সেইটো নহয়, এইটো ভৰসা নাই। কাৰণ চাকৰি পাবৰ কাৰণে এপ্ৰেণ্টিছ ৰিলেটেড পোষ্ট ওলাব লাগিব ৰেলৱেত। এপ্ৰেণ্টিছত ডাইৰেক্ট এপ্ৰেণ্টিছ কৰি কিনে চাকৰি নাপায়, ৰেলৱেত পোষ্ট ওলাব লাগিব। তাৰে ভিতৰত এপ্ৰেণ্টিছ যিসকলে কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হয়, তেনেকুৱাকৈহে চাকৰি পায়। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিছে ভালেই হৈছে, 1 year এটা ভাল ট্ৰেইনিং কোৰ্চ কৰিব পাৰিব ৰেলৱেত। গতিকে এইখিনি আছিল। আৰু আগন্তুক দিনবোৰত এতিয়া মই কথাটো ক'ব বিচাৰিছোঁ যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। মেৰিট লিষ্ট প্ৰকাশ অতি সোনকালেই পাব, জানুৱাৰীৰ জানুৱাৰী মাহতে মেৰিট লিষ্ট ওলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে জানুৱাৰীত। কাৰণ মাৰ্চ মানত কি কৰিব, মাৰ্চত তেওঁলোকক নতুন যিখিনি এইবাৰ এই 5,000 পোষ্টত চিট পাব তেওঁলোকক ডিউটি দিবই মাৰ্চ মাহত, সেইকাৰণে। গতিকে জানুৱাৰীত ওলাব সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু আমাৰ এতিয়া মিনিমাম 50% মাৰ্ক থাকিবই লাগিব। আমাৰ এইটো যিখিনি আমাৰ HSLC হওক বা আমাৰ যিখিনি ITI মাৰ্কছ ইন দ্য ট্ৰেড ইন হুইচ এপ্ৰেণ্টিছ ইজ টু বি ডান। ফাইনেল পেনেল উইল বি বেচিছ অফ এভাৰেজ মাৰ্কছ অফ মেট্ৰিকুলেশ্যন এণ্ড ITI। মই কৈছোঁৱে যে ITI আৰু মেট্ৰিকৰ এই দুইটাৰ এভাৰেজ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি কিনে কি হ'ব, মেৰিট লিষ্টখন প্ৰকাশ পাব। আৰু এইখিনি আছিল। আৰু বহুত গুড নিউজ এটা আহি আছে, মই দিম বাৰু আপোনালোকক। এইখিনি আজিলৈ ইমানেই। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।